অৰেল হেল্থ মেইনটেইন কৰি ৰাখিবলৈ ডেইলি দুবাৰ ব্ৰাছ কৰিব লাগে। এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি আহাৰ খোৱাৰ পাছত। কিন্তু সঘনাই এটা প্ৰশ্ন আমাৰ মনত উত্থাপন হয় যে কি ধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰিব পাৰি আৰু ব্ৰাছৰ প্ৰকাৰ কেনেকুৱা। দাঁত যেতিয়া ব্ৰাছ কৰিব লাগে টুথব্ৰাছ কেই প্ৰকাৰৰ, সেইটো উত্তৰ আজি ক'ম বুলি মই ভিডিঅ'টো বনাইছোঁ। আৰু উত্তৰটো হৈছে নৰ্মেলি ব্ৰাছ মাৰ্কেটত যিটো পোৱা যায় 3 প্ৰকাৰৰ বুলি ক'ব পাৰি, যিটো সচৰাচৰ ব্যৱহাৰ কৰিব লাগে। বেলেগ বেলেগ কণ্ডিশ্যন লৈ পেলাই বেলেগ বেলেগ ব্ৰাছ ব্যৱহাৰ কৰিব পাৰি। সেই ব্ৰাছৰ টাইপ 3টা হ'ল, এটা মিডিয়াম, এটা ছফ্ট, এটা আল্ট্ৰা ছফ্ট বা ছুপাৰ ছফ্ট। কেনেকুৱা হয় মই উদাহৰণ দি পেলাই দেখুৱাই দিছোঁ। মোৰ তাত এডাল ব্ৰাছ আছে। এইটো কলগেট কোম্পানীৰ এডাল ব্ৰাছ হয়। ব্ৰাছ ছফ্ট, মিডিয়াম, ছফ্ট আৰু আল্ট্ৰা ছফ্ট। ক'ত কয়, এই ব্ৰাছৰ এই যিকেইটা টাফকেইটা আছে, যিকেইডাল এই যিটো ব্ৰাছৰ সেইখিনি আছে প্লাষ্টিকৰ, এইখিনিকে কয়। এইখিনি হয়তো এইখিনি মিডিয়াম, এইটো এডাল মিডিয়াম ব্ৰাছ হয়। ইয়াতকৈ অকণ এইটো অলপ টান হয় টাফটো। ইয়াতকৈ অকণ কোমল এডাল আছে যিটো ছফ্ট হয়, আৰু তাতকৈ কোমল এডাল আছে আল্ট্ৰা ছফ্ট, একদম বহুত মিহি, মানে চুলে বেছি অশান্তি নালাগে, পিটিককৈ লৰচৰ কৰিব পাৰি। এডাল অকণ টাইট হয় লৰচৰ কৰিবলৈ। তো কোনডাল ব্ৰাছ কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো মই ক'বলৈ গৈ আছোঁ। নৰ্মেল যিসকলৰ নৰ্মেল অৰেল হাইজিনটো আছে, সমস্যা নাই, দাঁতৰ পৰা তেজ নোলায়, দাঁতৰ বিষ নাই বা দাঁত পোকে ধৰা নাই, তেওঁলোকে এনেকুৱা নৰ্মেল ব্ৰাছ এডাল যিকোনো কোম্পানী এটা, এইটো কলগেট কোম্পানী হয়, আপোনালোকে বেলেগ যদি পায় তেনেকুৱা কোম্পানীৰ ব্যৱহাৰ কৰিব পাৰে। বহুতো কোম্পানী আছে ব্ৰাছৰ। তো এডাল ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে। এডাল মিডিয়াম ব্ৰাছৰ যিটো পেকেটটো আছে, পেকেটটোতে লিখা থাকে ওপৰত বা চুকত কোনোবা এটাত মিডিয়াম বুলি লিখা থাকে, মিডিয়াম ব্ৰাছ বুলি। এডাল সচৰাচৰ সাধাৰণ যিবিলাকৰ বেমাৰ নাথাকে, মুখৰ দাঁতৰ আলুৰ সমস্যা একো নাথাকে, তেওঁলোকে ব্যৱহাৰ কৰিব লাগে। এডাল ব্যৱহাৰ কৰিলে মিডিয়াম কাৰণে কি হয়, অলপ টান হয়, আৰু দাঁতত যদি খাদ্যবস্তু কিবা ফচি আছে, কিবা আমাৰ যিবিলাক ষ্টিকি টাইপৰ ভাত খালেও ফচি যায় বা যিকোনো খাদ্য বিস্কুট খালে ফচি যায়, তো এইবোৰ এই ব্ৰাছডালে ভালকৈ চাফা কৰি দিয়া যায়। তেতিয়াও কৰিলে তেজ নোলায় এডালে, কিয়নো আমাৰ ইনফেকশ্যন নাথাকে মুখত। এডাল নৰ্মেল ব্ৰাছ। আৰু ছফ্ট আৰু আল্ট্ৰা ছফ্ট কেতিয়া ব্যৱহাৰ কৰিব, যিটো ছফ্ট ব্যৱহাৰ কৰিব লাগে, যিবিলাকৰ মাইল্ড অলপমান সমস্যা আছে দাঁতৰ, ধৰক পোকে ধৰি আছে, গাঁত হৈ আছে দাঁতটো, আৰু তাৰপৰা যিটো দাঁতত গাঁত হৈ আছে বা যিটো দাঁতত ইনফেকশ্যন হৈ আছে দাঁতৰ মাড়িৰ, সেইখিনিৰ পৰা তেজ ওলায়। তো সেইখিনিৰ কাৰণে এই ছফ্ট, যিটো নৰ্মেল মিডিয়ামতকৈ অকণমান ছফ্ট হয়, সেই ছফ্ট ব্ৰাছডাল ব্যৱহাৰ কৰিব লাগে। আৰু যিবিলাক পেচেণ্টৰ মানে যিবিলাক মানুহৰ একদম পূৰা গোটেই দাঁতৰ আলুবিলাক ইনফেকশ্যন হৈ থাকে, দাঁতৰ মাড়ি কমজুৰি হয়, আৰু এনেও তেজ ওলায়, ব্ৰাছ কৰিলেতো তেজ ওলায়, তো তেনেকুৱা পেচেণ্টবোৰে একদম আল্ট্ৰা ছফ্ট যিডাল আছে সেইডাল ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। কিয়নো ব্ৰাছ কৰাটো অত্যন্ত প্ৰয়োজনীয়। যদি আপুনি ব্ৰাছ নকৰে আপোনাৰ দাঁতৰ ইনফেকশ্যন হ'বই, কিয়নো আমি খোৱা খাদ্যবস্তুটো বেক্টেৰিয়া থাকে, আমাৰ মুখৰ ভিতৰতো অলৰেডি বেক্টেৰিয়া থাকে। তো তাত যিবিলাক দাঁতৰ কাৰণে আৰু মুখৰ কাৰণে বেয়া বেক্টেৰিয়া, সেইবিলাকে যেতিয়া এক্সট্ৰা এনাৰ্জি চ'ৰ্চ পাব বা এক্সট্ৰা সিহঁতৰ সংগ পাব, সিহঁতৰ গোটেই এৰিয়াটো ডাঙৰ হৈ যাব আৰু ইনফেকশ্যনটো বাঢ়ি যাবগৈ। তো সেইকাৰণে সদায় ব্ৰাছ কৰিব, ৰাতিপুৱা আৰু গধূলা। আৰু কোনডাল ব্ৰাছ ব্যৱহাৰ কৰিব লাগে সেইডাল ব্ৰাছ ব্যৱহাৰ কৰি পেলাই কৰিব পাৰিব। আৰু যদি অসুবিধা হয় আপোনালোকৰ ওচৰত থকা ডেণ্টেল ক্লিনিকত গৈ পেলাই ডক্টৰৰ কনচাল্টেশ্যন কৰি ডক্টৰ এজনৰ লগত সেইদৰে আপোনালোকৰ ছিষ্টেমটো বনাই ল'ব পাৰে। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।